বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত এতিয়া সকলোৱে যেন উঠি পৰি লাগিছে বিধানসভা নিৰ্বাচনলৈ সমান্তৰালকৈ যিসমূহ গ্ৰীণ বাছ গুৱাহাটী মহানগৰীত সতৰে দেখি থকা যিসমূহ গ্ৰীণ বাছ এইসমূহ গ্ৰীণ বাছ কিন্তু এতিয়া গুৱাহাটী মহানগৰীৰ পৰা অন্তৰ্ধান হৈছে কিন্তু এইসমূহ গ্ৰীণ বাছ আছে ক'ত এই মুহূৰ্তত আমি উপস্থিত আছো মহানগৰী ISBDত আৰু ISBDত আমি দেখিছো যে মহানগৰীত চলা সতৰে চলি থকা যিসমূহ গ্ৰীণ বাছ এই গ্ৰীণ বাছসমূহ কিন্তু সকলো অধিগ্ৰহণ কৰা হৈছে অৰ্থাৎ নিৰ্বাচনী আয়োগে নিৰ্বাচনটো পৰিচালনা কৰাৰ উদ্দেশ্যে আচলতে গুৱাহাটী মহানগৰীৰ সকলো গ্ৰীণ বাছ অধিগ্ৰহণ কৰিছে যাৰ বাবে অহা দুটা দিন আজিৰ দিনটো আৰু অহাকালিৰ দিনটো এই দুটা দিন যে কিছু সমস্যাৰ সৃষ্টি হ'ব এই কথা কিন্তু স্পষ্ট হৈ পৰিছে ইতিমধ্যে যিসমূহ বাছৰ চালক পৰিচালক তেখেতসকলে ইতিমধ্যে বাছসমূহ আনি কিনে ISBDত ৰখাই থোৱা হৈছে আৰু নিৰ্বাচন আয়োগৰ নীতি নিয়ম অনুসৰি বাছসমূহ যিহেতু অধিগ্ৰহণ কৰিছে বিভিন্ন স্থানলৈ নিৰ্বাচনটো যাতে সুকলমে পৰিচালনা কৰিব পাৰে তাৰ বাবে আচলতে এইসমূহ গ্ৰীণ বাছ ব্যৱহাৰ কৰা হ'ব কিন্তু সাধাৰণ জনতাৰ কি হ'ব সাধাৰণ জনতাই আচলতে যিসমূহ লোকে নিজৰ বাহন নাথাকে বা দুচকীয়া চাৰিচকীয়া বাহনে নিজৰ কৰ্তব্যস্থললৈ গ্ৰীণ বাছ বা চিটি বাছখনেৰে অহা যোৱা কৰে সেইসমূহ লোকৰ কিন্তু যে সমস্যাৰ সন্মুখীন হ'ব এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে মোৰ লগত একাংশ লোক আছে দাদা মই আপোনালোকৰ ওচৰলৈ আহিব চেষ্টা কৰিছোঁ আপোনালোকে চাগে বাছসমূহ চলাই হয়নে বাছসমূহ অধিগ্ৰহণ কৰিছে কিহৰ কাৰণে ইলেকশ্যনৰ ক'ত আপোনালোকক পঠিয়াব এতিয়া আমাৰ আজি জালুকবাৰী সমষ্টিত পঠাইছে জালুকবাৰী সমষ্টিত ভাগে ভাগে পঠাইছে আৰু এতিয়ালৈ যোৱাবাৰ দিয়া নাই 12টাৰ পিছত দিব পাৰিব এনে আপোনালোকৰ গুৱাহাটীত কিমান মান গ্ৰীণ বাছ চলে আমাৰ গ্ৰীণ বাছ আছে 350 এতিয়া বৰ্তমান কিমান কেইখন চলি আছে গুৱাহাটী এতিয়া বৰ্তমান 300 মান চলি আছে আৰু কিমান মান অধিগ্ৰহণ কৰিছে ইয়াতে এতিয়া আমাৰ টাটাৰ গোটাখিনি আহিছে কলেক্টৰ আহিছে JBMও আহিছে গোটাখিনি কিছু অলপ সমস্যা হ'ব পাব্লিকৰ অলপ সমস্যা আছে গাড়ী দিছে বাৰু বহুত কেইখন গাড়ী আছে হয় হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এনেদৰে এতিয়া মহানগৰীৰ যি ISBDত আচলতে ইতিমধ্যে গ্ৰীণ বাছসমূহ ৰখা হৈছে যিসমূহ লোকে আচলতে গ্ৰীণ বাছখনেৰে আশা ভৰসা বা গ্ৰীণ বাছখনেৰে নিজৰ কৰ্তব্যলৈ যায় তেনেস্থলত কিন্তু এইসকল লোকে অহা দুটা দিনলৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীখনত দেখিবলৈ পোৱা নাযাব গ্ৰীণ বাছসমূহ কিয়নো ইতিমধ্যে মই পূৰ্বে উল্লেখ কৰিছোঁ এনেদৰে এতিয়া যিসমূহ এইখন আপুনি চাওক 37 জালুকবাৰী LSC এইখন হ'ল জালুকবাৰী লোকসভা বিধানসভা সমষ্টিলৈ যাব আন সমূহ আচলতে বিধানসভা যি সমষ্টিসমূহ যিহেতু নিৰ্বাচনৰ কুচকাৱাজ চলিব নিৰ্বাচনৰ কাম কাজসমূহ হ'ব নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থকা যি নিৰ্বাচনৰ আয়োগৰ লোকসকল কিন্তু এতিয়া ব্যৱহাৰ কৰিব এইসমূহ গ্ৰীণ বাছ যাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব কিছু পৰিমাণে হ'লেও কিন্তু যিহেতু নিৰ্বাচনৰ বাবে এতিয়া এনেদৰেই মহানগৰী ISBDত অধিগ্ৰহণ কৰা হৈছে সমূহ গ্ৰীণ বাছ